Hello everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ভালে থাকক যাতে আমাৰ নতুন বছৰটো সকলোৰে ভাল হোক তাৰে আশা কৰিছো আৰু আজি আমাৰ নতুন বছৰতে আমাৰ এটা নতুন কন্টেন্ট লৈ পিনে আমি এটো চেনেলত আগবাঢ়িছো তো দেখো পাইছে আপোনালোকে এখন দুখন তিনিখন কে সেকেন্ড হ্যান্ড গাড়ী अवेलेबल আছে Maruti 800 আমাৰ 2024 টপ সেলিং গাড়ীৰ ভিতৰত Maruti 800 আছিল কাৰণ আমাৰ সেকেন্ড হ্যান্ড গাড়ী মানে কাৰবাৰ আছে তো আমি টপ সেলিং কৰিছো Maruti 800 আৰু মানে আমাৰ পৰা মানে যিমান গাড়ী তামনে কাস্টমাৰে লৈছে তাত মানে Maruti 800 আমি টপ সেলিংত আছো সেই কথাটো কৈছো আৰু তাৰ বাহিৰে অলটো আছে আৰু বেলেগ বেলেগ গাড়ীও আছে তো আপোনাৰ সকলোখিনি দেখাম আজি স্পেশালি Maruti 800 পৰা আমাৰ ভিডিওটো আৰম্ভ কৰিছো আৰু আপোনালোকে প্ৰতিখন গাড়ীয়ে অল ডিটেইলছ পাব আৰু প্ৰাইস আমি কৈ দিয়া হ'ব তো আপোনালোকৰ যদি মনপছন্দৰ গাড়ীখন আপোনালোকে পাই যায় তেনলে কন্টাক্ট নম্বৰ দিছে কন্টাক্ট কৰিব পাৰিব আৰু ভিডিওটো ভাল পালে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কমেন্ট কৰিব কমেন্টৰ কাৰণে আমি বহুতে আশাবাদী আৰু আপোনালোকে কমেন্টত কি কয় আমি জানিব বিচাৰো আৰু আপোনালোকে যদি কিবা যদি জানিব বিচাৰে ডাইৰেক্ট কমেন্ট কৰিব পাৰে নহলে কন্টাক্ট নম্বৰ দিছে কন্টাক্ট কৰিব পাৰে তো এটা নতুন বছৰত নতুন ভিডিও মানে নতুন কন্টেন্ট লৈ পিনে আমি আগবাঢ়িছো যেহেতু সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিও দেখাম আপোনালোকক আৰু তাৰ বাহিৰে আমাৰ মানে দেখা পাব কিবা কিবি তো আহক আজি ভিডিওটো আৰম্ভ কৰো এইফালে দেখা পাইছে আমাৰ পুৰা ৰকি টোপনিত কবই নোৱাৰে আজি চিলিঙা এটা লগাই দিলো তো আহক মানে আমাৰ ইউজ টুইল কাৰ্ছৰ কোনো এটা ভিডিও 2025 ত দিয়া হোৱাই নাই এয়াই প্ৰথম ভিডিও হয় আমাৰ আজি ফাৰ্স্ট শ্বুট হৈছে তো প্ৰতিখন গাড়ী প্ৰায় লেতেৰা হৈ আছে মানে ইয়াত ধুলিটো বহুত বেছি ফ'ৰ লেনৰ কাম চলি আছে ৰাস্তাৰ কাম মানে আৰু ফ্লাইঅভাৰৰ কাম এনেকা মানে বহুতখিনি কিবা বি চলি আছে এই কাৰণে মানে বহুত বেছি ধুলি তো দেখা পাইছে ধুলি এয়া ধুলি বাৰু আমি আজি ভিডিওটো আৰম্ভ কৰো 2011 ৰ হয় ডকুমেন্টছ আপ টু ডেট আছে ইৰোথি কাৰ হয় এসি কাৰ হয় Maruti 800 AC কাৰ 2011 মডেল আৰু নেভি ব্লু কালাৰৰ হয় তো এইফালে দেখা পাইছে 2007 ৰ মডেলৰ সিল্কি সিলভাৰ AC কাৰ হয় এখন দেখা পাইছে এখন বহুত ধুনীয়া গাড়ী আৰু টপ সেলিংত থকা গাড়ীৰ ভিতৰত ক'বলৈ গ'লে আমাৰ যোৱা বছৰ মানে 2024 আমাৰ টপ সেলিংত ইউৰো 2 কাৰ আমাৰ হাইষ্ট বিক্ৰী হৈছে আৰু ইউৰো 2 কাৰ ইমানে বিক্ৰী হৈছে মানে আৰু কাস্টমাৰ পুৰা হেপি কাস্টমাৰ হৈ চাবলৈ গ'লে মই বহুতখিনি ভিডিও আমাৰ ইউজ টুইল চেনেলত দিয়া আছে আপোনালোকে গৈ ইউজ টুইল চেনেলৰ লিংকটো মই দিয়া আছে যেহেতু ডেসক্ৰিপচনটো দি থৈ দিম তো আপোনালোকে গৈ তাত সাবস্ক্ৰাইব কৰিব পাৰিব আৰু আমাৰ ডিটেইলছ চাই থাকিব পাৰিব কাৰণ এইটো চেনেলত সদায় গাড়ী ভিডিও দিয়া নহয় আজি স্পেশালি দেখাই দিছো তো তাত গৈ পিনে আপোনাৰ সাবস্ক্ৰাইবটো কৰি ল'ব আৰু আপোনালোকৰ মনপছন্দৰ গাড়ী তাত পাই যাব তো টপ সেলিংত আমাৰ ইউৰো 2 কাৰ হৈছিলে ইউৰো 2 কাৰ মানে চলাবলৈও ভাল আৰু ইয়াৰ বডিটো বহুত বেছি ভাল আৰু ইঞ্জিনটো বহুত বেছি পাৱাৰফুল তো এখন ইউৰো 2 কাৰ আমাৰ ওচৰত এভেইলেবল আছে ডকুমেন্টছ আপ টু ডেট কৰি দিয়া হ'ব উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব বাকি অলটো দেখা পাইছে ইফালে অলটো মই পিছত দেখাই দিম আপোনালোকক স্পেশালি আৰু এখন এসি কাৰ হয় 2007 মডেল হয় ডকুমেন্টছ আপ টু ডেট আছে আৰু এখনটো 2011 ৰ মডেল হয় এখনো এসি কাৰ হয় এখনো ডকুমেন্টছ আপ টু ডেট আছে উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব কোনো আপোনালোকে সাৰ্ভিসিং কৰিব নালাগে একো কৰিব নালাগে মুঠতে ডকুমেন্টছ আপ টু ডেট পাব ট্ৰান্সফাৰ কৰি দিয়া হ'ব আপোনালোকে অকল তেল ভৰাব লাগে চলাব লাগে আজিলৈকে যিমানে গাড়ী লৈছে প্ৰায় সকলোৱে তেনেকে আমি কোৱামতে কাম কৰি পিনি গৈ আছে কেতিয়াবা দুই এটা কাম ওলাব পাৰে সৰু সুৰা হেতু নিজৰ কথা আপোনালোকে আৰামত কৰিব পাৰে যদি কিছুমানে আকৌ গাড়ীখন লোৱাৰ পিছত নিজে মডিফাই কৰিব বিচাৰে তো হেতু নিজৰ পাৰ্সোনাল কথা হয় হেতুটো আমাক ক'বলগীয়া একো নাই কিন্তু আমাৰ ফালৰ পৰা আমি যিখিনি কৰিবলগীয়া থাকে দুখিনি কৰি দিয়া হয় তো হিমানে তো আহক আজি 2011 ৰ মডেলৰ পৰা দেখাই দিওঁ ইৰোথি কাৰ হয় আৰু এখন ধুনীয়া Maruti 800 অকল লেটাৰ হৈ আছে অকমান লেটাৰ মানে কি এয়া দেখা পাইছে তো কালাৰটো বহুত বেছি ধুনীয়া কিন্তু উপায় নাই এনেকে সকলে মেনেজ কৰিবই লাগিব ন আৰু ইউৰো 3 কাৰ হয় তো গাড়ী দেখা পাইছে বহুত বেছি ধুনীয়া হৈছে তো এখন চাই লওক আপোনালোকে গাড়ী চলিছে 72642 কিলোমিটাৰ তো হিমান চলিছে মিউজিয়াম লাগিছে মাই টিভিএছৰ আৰু পুৰা নিট এণ্ড ক্লিন হৈ আছে বাকি ভিতৰ চিতৰ বহুত ধুনীয়া হৈ আছে এইফালে দেখা পাইছে পুৰা বডি চাই লওক আপোনালোকে বডি একদম টিপ টপ পুৰা কালাৰ কৰা আছে চেচিছ পেইণ্টলৈকে আমি কৰা থাকে আৰু আপোনালোকে একো কৰিবলগীয়া নাথাকে তো হেয়া চেচিছ পেইণ্ট
তাৰপিছত মবিল চবিল পূৰা ধুনীয়াকৈ চেঞ্জ কৰা থাকে। তো গাড়ী একদম টিপটপ হৈ থাকে। এইফালেদি মিড ষ্টেম পূৰা মাই টিভিএছৰ লাগি আছে। মাই টিভিএছটো মানে ভাল কোম্পানী হয়, যথেষ্ট ভাল কোম্পানী ইণ্ডিয়াত। তো দেখা পাইছে একদম টিপটপ। আৰু এইফালে স্পেয়াৰ টায়াৰ আছে। তো বহুত ধুনীয়া বাজে মিড ষ্টেমটো। তো দেখা পাইছে কোনো এক্সিডেণ্টেল গাড়ী নহয়, পূৰা কোম্পানী ফিটেড গাড়ী হয়। তো মই ইঞ্জিনটো আপোনালোকক ভালকৈ দেখাই দিম। কোনো স্ক্ৰিপ্ট কৰা নহয়, সকলোখিনি ডাইৰেক্ট দেখাই দিয়া হ'ব। তো আপোনালোকে আৰামত চাই যাওক। আমাৰ ৰকি মানে একদম টোপনিত ক'বই নোৱাৰে। তো এইফালে দেখা পাইছে গাড়ীখন ল'বলৈ হ'লে এপ্ৰনকেইটা বহুত ইম্পৰ্টেণ্ট হয়। এইকেইটা বস্তুতে আপুনি গম পাব যে গাড়ীখন মেজৰ এক্সিডেণ্ট হোৱা নে নোহোৱা। যদি মেজৰ এক্সিডেণ্ট হয় তেতিয়া এইকেইটা বস্তু না ফটা না আগ চাক কিবা কিবি পৰিবই। তো এইটো গম পাবই। তো এইকেইটা বস্তু সদায় মন কৰিব মাৰুতি 800ত বা অল্টো চল্টো এনেকুৱা কিবা কিবি গাড়ী কিনিবলৈ ধৰিলে মানে আপোনালোকে এইখিনি বস্তু সদায় মন কৰিব। তাৰ বাহিৰে ইঞ্জিনটো দেখা পাইছে একদম টিপটপ ইঞ্জিন হৈ আছে। তো চব চিল হয়, কোম্পানী ফিটেড। তো দেখা পাইছে গাড়ী এইখিনি বস্তু মন কৰিবলগীয়া হয়। আৰু ইঞ্জিনত আপোনালোকৰ 1 টকাও কাম নাই। আৰু AC ৰানিং গাড়ী হয়। তো সিমানে। আৰু এইবোৰ গাড়ীত মানে কি হয়, টকা পইচা খৰচা পাতিও ইমান একো নাই, একদম কম টকাতে আৰামত ধুনীয়াকৈ চলাব পাৰি। আৰু আপোনালোকে গোটেই অল আছাম ফুৰিব বুলি ক'লে ফুৰিব পাৰিব। আমাৰতো যোৱা বছৰ মণিপুৰ, অৰুণাচল, মেঘালয়া, নাগালেণ্ড মানে চবতে গৈছে। অল আছামৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে একদম পূৰা গৈছে। তো দেখা পাইছে। তো নেক্সট দেখাই দিছোঁ আপোনালোকক এইফালেদি এখন গাড়ী। তো এখন 2007 মডেল হয় আৰু গাড়ীখন AC কাৰেই হয়। তো এখন গাড়ীও ভালকৈ দেখাই দিছোঁ। তো চাই লওক আপোনালোকে। মই ভালকৈ আকৌ এবাৰ দেখাই দিম। এখন গাড়ীও চলিছে আপোনালোকে 77,910 কিলোমিটাৰ চলিছে। এখনতো মিড ষ্টেম পূৰা ছনী লাগি আছে, বহুত ধুনীয়া বাজে। ছনীৰ মিড ষ্টেমটো বহুত বেছি ধুনীয়া বাজে। আৰু স্পীকাৰকেইটাও বৰ ধুনীয়া ধুনীয়া স্পীকাৰ লাগি আছে। তো এখনতো ধুনীয়াকৈ কৰা আছে, দেখা পাইছে। চেচিছ পেইণ্ট কৰা আছে, তাৰপিছত বডি ভিতৰতো একদম ধুনীয়া পেইণ্ট কৰা আছে। মানে এইখিনি বস্তু আপোনালোকৰ একো মানে 1 টকা ইয়াত খৰচা পাতি নাই আৰু। তো এইফালেদি বেগটো দেখাই দিওঁ। তো বেগটো ভালকৈ চাই লওক, সকলোখিনি টিপটপ হৈ আছে। তো এইফালে চাই লওক, একো কৰিবলগীয়া নাই, একদম টিপটপ। অকণমান এই মানুহজন আহিছিলে সেইকাৰণে ৰখাই দিবলগীয়া হৈছিলে। তো দেখা পাইছে একদম টিপটপ সকলোখিনি। আৰু এইফালেদি বেকৰ পৰা দেখাই দিছোঁ আপোনালোকক। ইয়াতো স্পেয়াৰ টায়াৰ আছে। তো এইকেইটা দিছে একদম মানে কৈছোঁ নহয়, ইমান ধুনীয়া বাজে নহয় দেই। ছনীৰ এইকেইটা চাউণ্ড ছিষ্টেমটোৱে ভাল, মানে এই ছিষ্টেমটো তো অৰিজিনেলি এইটো একদম ধুনীয়া এটা চাউণ্ড ছিষ্টেম লাগি আছে। আৰু মাই টিভিএছৰো মানে ইয়াত বহুত ধুনীয়া এটা চাউণ্ড ছিষ্টেম লাগি আছে। আৰু গাড়ী টিপটপ। আৰু এইফালেদি দেখাই দিছোঁ আপোনালোকক। তো লক কৰা আছে। তো মই আপোনাক দেখাই দিছোঁ, ৰ'ব। গাড়ীখনৰ অল বডি মই দেখাই দিম আপোনালোকক, চাই লওক। টিপটপকৈ, কাৰণ স্কিপ নকৰোঁ বুলিয়ে কৈছোঁ। তো উপায় নাই, অকণমান মানুহজন আহি গ'ল কাৰণে। এইফালে দেখা পাইছে একদম চিট পূৰা ধুনীয়া লাগি আছে। চ' চব টিপটপ, ইয়াত মানে কৰিবলগীয়া নাই। তো গাড়ীখন কেনেকুৱা লাগিছে জনাব। অকণমান লেতেৰা হৈ আছে। এইখন হ'ল 2011 গাড়ী হয়, 2011 গাড়ী হয়। 2011 ইউৰো 3 হয়। আৰু এখন 2007, এখনো ইউৰো 3 গাড়ীয়ে হয়। আৰু এখনো AC, এখনো AC। এইফালেদি চিল্কি চিলভাৰ। আৰু ইফালে আপোনালোকৰ আছে নেভি ব্লু। তো দুইখন গাড়ী ধুনীয়া ধুনীয়া গাড়ী আছে। আৰু ইয়াৰ মই ইঞ্জিনটো দেখাবলৈ আছে আপোনালোকৰ। ইঞ্জিনটো মই ভালকৈ দেখাই দিছোঁ, ৰ'ব। গাড়ী একদম প্ৰতিখন গাড়ীয়ে টিপটপ। তো ইয়াৰো এপন দেখা পাইছে আপোনালোকে, একদম টিপটপ হৈ আছে। অকণমান ৱাছ কৰিব লাগিব এইটো ইঞ্জিনটো, অকণমান ৱাছ কৰি দিলে বেছি ভাল লাগিব দেখিবলৈ। তো ৱাছ কৰাইছিলোঁ, আজিকালি মানে বৰ পাল মাৰে মানুহবোৰে। তো এইফালে দেখা পাইছে। কিন্তু পইচা লোৱাত কাৰো মানে পালমা ছিষ্টেম নাই, কিন্তু কামত খালি পালমা ছিষ্টেমটো আছে মানুহৰ। তো ইঞ্জিনটো চাই লওক, এখনো বহুত টিপটপ হৈ আছে। মই ধুনীয়াকৈ দেখাইছোঁ, আপোনাৰ এটা এটা বস্তু চাই ল'ব পাৰিব। তো দেখা পালে এটা কথা ক'ব বিচাৰোঁ আপোনালোকক। মই নিজে প্ৰমাণটো ল'বলৈ কাৰণে মই কিছুমান ডিলাৰত কেতিয়াবা সোমাওঁ।
মই এটা ডিলাৰত এবাৰ সোমাই পিনি কেইদিনমান আগৰ কথা মই সোমাই পিনি এটা কথা গম পাইছোঁ আমি মাৰ্কেটত চাবলৈ গ'লে বহুত কমত আমি যিমানখিনি কাম কৰি আপোনালোকক দিওঁ মানে গাড়ীখন যেনেকৈ চেচিছ পেন তাৰপিছত ইঞ্জিন ফুল ছাৰ্ভিচিং কৰি পিনি দিওঁ ইঞ্জিনৰ যেনেকৈ মবিল চবিল তাৰপিছত কোলেন তাৰপিছত ব্ৰেক অইল বা কিবা কিবি মানে টায়াৰ চায়াৰৰ পৰা আদি কৰি মানে এইটো য'ত আমি প্ৰায় যিখিনিলৈকে আমি কৰিবলগীয়া থাকে গোটেইখিনি আমি কৰি পিনি দিওঁ যাতে আপোনালোকে কোনো বিপদত নপৰক বা আপোনালোকৰ যদি পিছতে কিবা এটা খৰচা হয় সেইটো মানে 100 200 300 400 500 টকা মানে 1000 টকা যেনিবা খৰচা হ'ল আপোনালোকৰ একো লোকচান নহয় মানে তেতিয়াও মানে তো সেনেকুৱা হিচাপত গাড়ীখন দিওঁ মই প্ৰমাণ পাইছোঁ ক'বলৈ মানে কি বুলি ক'ম এতিয়া 2001ৰ গাড়ী মানে তাৰপিছত মানে ইনজেক্টৰ গাড়ীও নহয় তো সেনেকুৱা এখন গাড়ী 80,000 টকা দাম লগাই থৈ দিছে আপোনালোকে নিজে ভাবক আৰু আমি ইমানখিনি কাম কৰি পিনিও আপোনালোকক মানে চাবলৈ গ'লে AC গেছলৈকে মই ভৰাই দিওঁ আৰু তাৰপিছত আমি এনেকুৱা একো এটা দাম নকৰা আমি এটা হিচাপত আমি দেখাই দিওঁ ইউৰো 2 কাৰ মই সঁচাকৈ ক'বলৈ গ'লে মই বহুত বেছি ভাল পাওঁ ইউৰো 2 কাৰ আৰু যদি কোনোবাই লয় ডকুমেণ্টছ আপ টু ডেট পাব 5 years আৰু ট্ৰেন্সফাৰ কৰি দিয়া হ'ব আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন এইবোৰতো পাবই কাৰণ ডকুমেণ্টছ আপ টু ডেট মানে আপ টু ডেট আৰু ট্ৰেন্সফাৰ কৰিবলৈ হ'লে সকলোখিনি বস্তু থাকিব লাগিব আৰু সেইখন গাড়ী একদম মানে চলি আছে 40,243 কিলোমিটাৰ একদম মানে কি বুলি ক'ম ইয়াত কোনো মিঠা চিঠা কমাব নোৱাৰি আৰু ইমানে চলিছে সেইটোৱে কৈছোঁ আৰু আপোনালোকক তাত ক'বলৈ একো নাই তো এইফালে চাওক ফ্ল'ৰখন চাই লওক তেতিয়াই গম পাই যাব আপোনালোকে কিমান ধুনীয়া এখন ফ্ল'ৰ একচুৱেলি বডি বুলি ক'বলৈ গ'লে মানে ইউৰো 2 ভাগৰ বডিটো বেছি ষ্ট্ৰং হয় আৰু ইয়াত এটা সৰু সুৰা মিউজিয়াম লাগি আছে ইয়াত লাগি আছে কিন্তু বাজে বৰ ধুনীয়া বাজে স্পীড এটা ভাল লাগি আছেতো তো ইয়াৰো বেগটো দেখাইছোঁ আপোনালোকক চব এখন গাড়ী একো এটা কাম নাই এখন বহুত বেছি ধুনীয়া খালি অকণমান এইকণৰ পৰা এইকণলৈ অকণমান টাচপেড অকণমান আছে এই কিবা গৰুৱে বোলে খুন্দিয়াইছিলে এনেকুৱা টাচপেড অকণমান আছে কিন্তু ধৰিব নোৱাৰে চাওক আপোনালোকে বহুত ধুনীয়া হৈ আছে গাড়ী তাৰপিছত ইয়াতো আপোনালোকে টুল কিটটোতো চবতে পাব আৰু এইফালেদি টায়াৰ আৰু এইফালেদি মাৰুতি একদম অৰিজিনেল স্পীকাৰ লাগি আছে মানে ইয়াত তো ভিতৰৰ পৰা দেখাই দিছোঁ গাড়ী এখন একদম টিপটপ এখন ইউৰো 2 কাৰ হয় ইউৰো 2 কাৰ চলাবলৈও ভাল ইয়াৰ বডিও ভাল ইঞ্জিনো বহুত তাগৰা ইঞ্জিন হয় মই মানে নচলাবলৈ জেগা নাই মানে প্ৰায় ভালকৈ চলাইছোঁ আৰু টায়াৰ চায়াৰ কণ্ডিশ্যনখিনি এনেকুৱাই পাব প্ৰায় টায়াৰ ভালেই পাব চেচিছ পেইণ্টটো কৰাই থাকে ডকুমেণ্টছ আপ টু ডেটে থাকিব ট্ৰেন্সফাৰ কৰি দিয়াই হ'ব তো আপোনালোকে তেল ভৰাব লাগে আৰু চলাব লাগে কাম সিমানে মুঠতে তো সৰু সুৰা যদি আপোনালোকে কিবা যদি কৰোঁ বুলি ভাবে কৰিব পাৰিব সেইটো আপোনালোকৰ পাৰ্চনেল কথা তো মবিল চবিল কুলেন AC হ'লে AC গেছ চেছ ভৰাই দিওঁ যদি ভৰাব নোৱাৰা হয় মানে টাইম যদি নিমিলে তেতিয়া ভৰোৱা নহয় বুলি ডাইৰেক্ট কৈ দিওঁ এইখনত এতিয়ালৈকে AC গেছ ভৰোৱা নাই কাৰণ টাইম মিলাব পৰা নাই তো এইখন দেখাই দিলোঁ সেইখন ইউৰো 2 বাকী কেইখন ইউৰো 3 হয় তো 2007 2011 আৰু 2003-4 মডেল বুলি ক'ব পাৰি সেইটো আৰু তো যোনকেইটা প্ৰাইচত আমাৰ চেল হৈছে যোৱা বছৰ আমাৰ 11ৰ পৰা 14ৰ যোনটো প্ৰাইচ হয় এইটো 1,45,000 উইথ ট্ৰেন্সফাৰ তাৰপিছত এইখন হ'ব আপোনালোকে চাই লওক এইখন 135 মানত দিব পৰা যাব কিবা এটা প্ৰাইচ নেগচিয়েট হ'ব আৰু এইখনো 1,10,000 মানত দিব পৰা যাব উইথ ট্ৰেন্সফাৰ তো 1,00,000ৰ ভিতৰৰ গাড়ীও আহিব কিন্তু এইখন গাড়ী কণ্ডিশ্যন আপোনাৰ ভালকৈ দেখা পাইছে তো একো চিন্তা কৰিবলগীয়া গাড়ী নহয় আৰু যোনখিনি প্ৰাইজৰ ভিতৰত আমি দিয়া হৈছে সেইখিনি প্ৰাইজতে দিয়া হ'ব এই বছৰো কিবা এটা সৰু সুৰাকৈ চাই দিয়া হ'ব গাড়ী চাই পিনে আৰু আমাৰ ইয়াত আপোনালোকে এনেকুৱা কোনো অফাৰ নাপায় বেলেগ অফাৰ তো যি পাতে ডাইৰেক্ট পাতি ল'ব পাৰিব আপোনালোকৰ মনৰ কথা আমাক ডাইৰেক্ট ক'ব পাৰিব আমিও আমাৰ মনৰ কথা আমি ডাইৰেক্ট কৈ দিম ইমানেই কথা তো বাকী সকলোখিনিতো দেখাই দিলোঁ মই যিমানখিনি পাৰোঁ ভালকৈ প্ৰতিখন গাড়ীয়ে আৰু সেইখনৰ ইঞ্জিনটো চাব নেকি আপোনালোকে ইঞ্জিনটো মই ভালকৈ দেখাইছোঁ চাওক এটা বহুত ধুনীয়া ইঞ্জিন হয় এইখনৰ মই আপোনাক ভালকৈ দেখাইছোঁ চাওক তো এইখনৰ লাইটটো অকণমান দামী লাইট লাগি আছে হোৱাইট কালাৰ চাওক এপনিটা চাওক না ইমান ধুনীয়া এইখন আৰু ইঞ্জিনটো বহুত ভাল লাগে চলাই এইটো ইঞ্জিন একো এটা কাম কৰিবলগীয়া নাই চাওক তো বাকী সিমান
আজি ভিডিঅ' চাই কেনেকুৱা পালে জনাব আৰু বেলেগ কি গাড়ী আপোনালোকক লাগে সেইটো কথাও জনাব পাৰিব আমাক আৰু প্ৰতিখনে ভাল ভাল গাড়ীয়ে দেখাই দিছোঁ মাৰুতি 800 আৰু তাতে আমাৰ এইটো চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' হয় তো আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ তো আৰু আপোনালোকেও মতামত জনাব ভালকৈ আমিও ডিছকাছ কৰিম আপোনালোকৰ লগত তো আজিলৈ ভিডিঅ'টো কেনেকুৱা পালে জনাব এটা সৰু সুৰাকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ কেনেকুৱা পাইছে আপোনাক জনাব আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'লৈ আহি আছোঁ থেংক ইউ ছ' মাছ